অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। অধিৱেশনস্থলী পৰিদৰ্শন কৰিলে বিধায়ক ফণীধৰ তালুকদাৰে। অধিৱেশনলৈ মাজত মাত্ৰ 3টা দিন বাকী। 1100 বিঘা মাটি সামৰি সাজু হৈছে অধিৱেশনৰ প্ৰস্তুতি। 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব সাহিত্য সভাৰ অধিৱেশন। দিনে নিশাই ব্যস্ত হৈ পৰিছে উদযাপন সমিতিৰ বিষয়ববীয়াসকল। নিউজ ডেস্ক DN24 নিউজ। প্ৰস্তুতি ইতিমধ্যে মোটামুটি তুংগত আৰু আমি আশা কৰোঁ যে 30 তাৰিখৰ আগত গোটেই কামখিনি আমাৰ সম্পূৰ্ণ হ'ব আৰু বিভিন্ন দায়িত্বত নিয়োজিত ব্যক্তিসকলে নিজৰ নিজৰ দায়িত্ব ইতিমধ্যে পালন কৰিছে বা আপোনালোকে দেখিবলৈ পাইছে। গতিকে আমি আশা কৰোঁ যে যিখিনি আমাৰ কাম বাকী আছে সেইখিনি 30 তাৰিখৰ ভিতৰত শেষ হ'ব আৰু 31 তাৰিখৰ ৰাতিপুৱাৰ পৰা অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া সাহিত্যিকসকলক সাহিত্যপ্ৰেমীসকলক বা দৰ্শনাৰ্থীসকলক ইতিমধ্যে আমাৰ বজালীবাসীয়ে আদৰিবলৈ সাজু হৈ আছে। দুদিনৰ আচলতে 3 দিন আছে। আজি 27 তাৰিখ, 28, 29, 30 তাৰিখ আমাৰ পূৰ্ণ 3টা দিন পাম। আমাৰ 55খন চাব কমিটি গঠন কৰা হৈছে আৰু 55খন চাব কমিটি বিভিন্ন পৰ্যায়ত পূৰ্ণাংগভাৱে কাম কৰি আছে, দিনে নিশাই কাম কৰি আছে আৰু ইতিমধ্যে আমাৰ কাম সমাপ্তিৰ পথত 3 দিনত আমি সমাপ্তি কৰিব পাৰিম। এইখন আমাৰ হ'ল এখন গাঁও, ভিলেজ। অসমৰ ভিলেজ লাইফটো, গাঁৱৰ লাইফটো কেনেকৈ তাত বিভিন্ন সম্প্ৰদায়ৰ বিভিন্ন ধৰণৰ ঘৰবিলাক আগতে বনাইছে। গতিকে এইবিলাক প্ৰদৰ্শন কৰা হৈছে। আমাৰ এইবাৰ বজালী হাট কৰা হৈছে। বজালী হাটত আমাৰ প্ৰায় 900খন দোকান এইবাৰ হ'ব। বজালী যে প্ৰডাক্ট বস্তুৰ ওপৰত এখন এইবাৰ বাণিজ্য মেলাৰ সলনি এইবাৰ বিজ্ঞান মেলা আয়োজন কৰা হৈছে আৰু বিজ্ঞান মেলাত বিভিন্ন ধৰণৰ উন্নত মানদণ্ডৰ এটা দেখুওৱা। গতিকে সম্পূৰ্ণ প্ৰস্তুতিৰ পথত এইবাৰ পূৰ্ণাংগ সাহিত্য বা এখন পাঠশালাত অসমৰ ৰাইজে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি ইয়াত প্ৰদৰ্শন কৰিব পাৰিম আৰু পাঠশালা বজালীৰ আভিজাত্য এবাৰ বহন কৰিম।